প্ৰথম প্ৰশ্নটো হৈছে অৰ্থশাস্ত্ৰ লিখিছিল দ্য অৰ্থশাস্ত্ৰ ৱাজ ৰিটেন বাই অৰ্থশাস্ত্ৰ কোনে লিখিছিল অপশ্যন হ'ব চাণক্য হু ৰোড দ্য পঞ্চতন্ত্ৰ পঞ্চতন্ত্ৰ কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিষ্ণু শৰ্মা নেক্সট আলেকজেণ্ডাৰ ডিফিটেড ডেছ ইন দ্য বেটেল অফ হাইডাছপাছ আলেকজেণ্ডাৰে হাইডাছপাছৰ যুদ্ধত কাক হৰুৱাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুৰু নেক্সট কোন স্মাৰকৰ পৰা গৌতম বুদ্ধই বৌদ্ধ ধৰ্মৰ বিষয়ে তেওঁৰ ঐশ্বৰিক জ্ঞান বিশ্ববাসীক প্ৰচাৰ কৰিছিল ফ্ৰম হুইচ মনুমেণ্ট গৌতম বুদ্ধ প্ৰপাগেট হিজ ডিভাইন নলেজ অফ বুদ্ধিজিম টু দ্য ৱৰ্ল্ড ক'ৰ পৰা গৌতম বুদ্ধই ধৰ্ম প্ৰচাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সাৰনাথ স্তূপ কলিংগ যুদ্ধ হৈছিল কলিংগ ৱাৰ ৱাজ ফাউট ইন দ্য ইয়েৰ কোন চনত হৈছিল কলিংগ যুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 261 খ্ৰীষ্টপূৰ্ব নেক্সট কুৱেশ্যন নম্বৰ 6 অশোক ডেছ ৰাজবংশৰ ৰজা আছিল অশোক ৱাজ এন এম্পেৰাৰ অফ দ্য ডেছ ডাইনেষ্টি কোন বংশৰ ৰজা আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মৌৰ্য নেক্সট কোনে মহাবলীপুৰমত কীৰ্তিচিহ্নসমূহ নিৰ্মাণ কৰিছিল হু বিল্ড দ্য গ্ৰুপ অফ মনুমেণ্টছ এট মহাবলীপুৰম কোনে নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে পল্লৱ কিংছ নেক্সট বিম্বিসৰ কোন ৰাজবংশৰ ৰজা আছিল বিম্বিসৰ ৱাজ দ্য কিং অফ হুইচ ডাইনেষ্টি ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন এ হাৰিয়াংকা কুৱেশ্যন নম্বৰ 9 মহাৰাষ্ট্ৰৰ অজন্তা গুহাবোৰত কোন ধৰ্মৰ শিলকটা গুহাৰ কীৰ্তিচিহ্ন আছে অজন্তা কেভছ ইন দ্য মহাৰাষ্ট্ৰ হেভ ৰক কাট কেভ মনুমেণ্টছ অফ হুইচ ৰিলিজন কোন ধৰ্মৰ আছে ৰক কাট কেভ মনুমেণ্ট ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি বৌদ্ধ ধৰ্ম নেক্সট কুৱেশ্যন নম্বৰ 10 ভাৰতীয় ইতিহাসত কাৰ ৰাজত্বক ভাৰতৰ সোণালী যুগ বুলি কোৱা হয় হজ ৰেইন ইন দ্য ইণ্ডিয়াছ হিষ্ট্ৰী ইজ কল্ড দ্য গল্ডেন এজ অফ ইণ্ডিয়া কাক কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি গুপ্ত সাম্ৰাজ্য নেক্সট ত্ৰিপিটকবোৰ দেশৰ সৈতে সম্পৰ্কিত ত্ৰিপিটকছ আৰ ৰিলেটেড টু ত্ৰিপিটক কিহৰ সৈতে ৰিলেটেড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৌদ্ধ ধৰ্ম নেক্সট কুৱেশ্যন নম্বৰ 12 হুৱেন ডিড দ্য ফাৰ্ষ্ট হোন ইনভেজন টেক প্লেচ প্ৰথম হোন আক্ৰমণ কেতিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 458 458 খ্ৰীষ্টাব্দত অজাতশত্ৰু কাৰ পুত্ৰ আছিল অজাতশত্ৰু ৱাজ দ্য সন অফ কাৰ পুত্ৰ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিম্বিসাৰ নেক্সট কুৱেশ্যন নম্বৰ 14 অশোকে কলিংগ যুদ্ধৰ পাছত কোন ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল অশোকা কনভাৰ্টেড টু হুইচ ৰিলিজন আফটাৰ দ্য কলিংগ ৱাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৌদ্ধ ধৰ্ম নেক্সট চন্দ্ৰগুপ্ত মৌৰ্য দেশৰ এজন উৎসাহী অনুগামী আছিল চন্দ্ৰগুপ্ত মৌৰ্য ৱাজ এন আৰ্ডেণ্ট ফলোৱাৰ অফ কাৰ ফলোৱাৰ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জৈন ধৰ্ম নেক্সট ঘটোৎকচ কোন ৰাজবংশৰ এজন ৰজা আছিল ঘটোৎকচ ৱাজ এ কিং ফ্ৰম হুইচ ডাইনেষ্টি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুপ্ত ৰাজবংশ নেক্সট সিন্ধু সভ্যতা ডেছ যুগৰ সভ্যতা আছিল ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ এ ডেছ এজ চিভিলাইজেশ্যন কি যুগৰ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰঞ্জ এজ চিভিলাইজেশ্যন নেক্সট প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড এট ক'ত হৈছিল প্ৰথম বৌদ্ধ পৰিষদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজগৃহ নেক্সট সাতবাহন সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য সাতবাহন এম্পায়াৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিমুকা নেক্সট সিন্ধু উপত্যকা সভ্যতাৰ লোকসকলে দেশক উপাসনা কৰিছিল দ্য পিপুল অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱৰ্শ্বিপ কাক ৱৰ্শ্বিপ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পশুপতি নেক্সট কুৱেশ্যন নম্বৰ 21 নিম্নলিখিত কোনটো অজন্তা গুহাসমূহৰ বিষয়ে সঁচা নহয় হুইচ অফ দ্য ফলোইং ইজ নট ট্ৰু এবাউট অজন্তা কেভছ অপশ্যনবিলাক আছে এইবিলাক মহাৰাষ্ট্ৰত আছে এইবিলাক বৌদ্ধ কলাৰে সজোৱা হৈছে এইবিলাক প্ৰাচীন কালত ভাৰতত ব্যৱহৃত কৌশলবোৰ বৰ্ণনা কৰে এইবিলাকত উদ্ভিদ আৰু প্ৰাণীৰ চিত্ৰ নাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো সঁচা নহয় এই এ বি আৰু ডি অপশ্যনটো সঁচা হয় অপশ্যন চিটো সঁচা নহয় গতিকে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ এইবিলাক প্ৰাচীন কালত ভাৰতত ব্যৱহৃত কৌশলবোৰ বৰ্ণনা কৰে এইটো সঁচা নহয় নেক্সট অশোকৰ শিলালিপিত কোন লিপি ব্যৱহাৰ কৰা হৈছে হুইচ স্ক্ৰিপ্ট ৱাজ ইউজ ইন অশোকাছ ইনস্ক্ৰিপশ্যন ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ব্ৰাহ্মী নেক্সট আৰ্যভট্ট আৰু কালিদাস কোন গুপ্ত সম্ৰাটৰ ৰাজপ্ৰসাদত আছিল আৰ্যভট্ট এণ্ড কালিদাস ৱেৰ ইন দ্য কৰ্ট অফ হুইচ গুপ্ত এম্পেয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰগুপ্ত দ্বিতীয় চন্দ্ৰগুপ্ত টুৰ তেওঁলোক আছিল তেওঁৰ ৰাজপ্ৰসাদত আছিল আৰ্যভট্ট আৰু কালিদাস নেক্সট মহেঞ্জোদাৰোৰ আটাইতকৈ ডাঙৰ অট্টালিকা কোনটো হুইচ ইজ দ্য বিগেষ্ট বিল্ডিং এট মহেঞ্জোদাৰো ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি গ্ৰেট গ্ৰেনেৰী মহান শস্য ভাণ্ডাৰ যিটো এই বস্তুটোৱে হৈছে আটাইতকৈ ডাঙৰ অট্টালিকা
নেক্সট নিম্নলিখিত কোন কনিষ্কৰ ৰাজপ্ৰসাদত চিকিৎসক আছিল হু এমং দ্য ফলোইং ৱাজ দ্য কোৰ্ট ফিজিচিয়ান অফ কনিষ্ক কনিষ্কৰ ৰাজপ্ৰসাদত চিকিৎসক কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন চি চৰক নেক্সট ৰীতি নীতিৰ সৈতে সম্পৰ্কিত বেদটো ডেছ জনা যায় কি নামেৰে জনা যায় দ্য বেদ হুইচ ডিলছ উইথ দ্য ৰিচুৱেলৰ লগত জড়িত বেদ কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যজুৰ্বেদ নেক্সট চোলা বংশৰ সময়ত নিৰ্মাণ কৰা বৃহদেশ্বৰ মন্দিৰ ক'ত অৱস্থিত ৱেৰ ইজ দ্য বৃহদেশ্বৰ টেম্পল বিল্ড ডিউৰিং দ্য চোলা পিৰিয়ড লোকেটেড ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তাঞ্জাভুৰ নেক্সট নিম্নলিখিত কোন পল্লৱ ৰজাই মহান চালুক্য ৰজা পুলকেশিন দ্বিতীয়ক পৰাজিত আৰু হত্যা কৰাৰ পিছত ভাটা পিকুণ্ডা উপাধি লৈছিল হুইচ অফ দ্য ফলোইং পল্লৱ কিং এজিউম দ্য টাইটেল অফ ভাটা পিকুণ্ডা আফটাৰ ডিফিটিং এণ্ড শ্লেইং দ্য গ্ৰেট চালুক্য কিং পুলকেশিন দ্বিতীয়ক কোনে হত্যা কৰিছিল আৰু ভাটা পিকুণ্ডা উপাধি লৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ নৰসিংহ বৰ্মন 1 নেক্সট নিম্নলিখিত কোনজন সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণবিদ আছিল হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট গ্ৰামাৰিয়ান অফ দ্য সংস্কৃত লেংগুৱেজৰ ফাৰ্ষ্ট গ্ৰামাৰিয়ান কোন আছিল ব্যাকৰণবিদ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পানিনি নেক্সট গৌতম বুদ্ধ কোন গোত্ৰৰ আছিল টু হুইচ ক্লেন গৌতম বুদ্ধ বিলং কোন ক্লেনৰ আছিল গৌতম বুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চাক্য নেক্সট কৌটিল্যৰ দ্বাৰা লিখা গুৰুত্বপূৰ্ণ কিতাপখন হৈছে দ্য ইম্পৰ্টেণ্ট বুক ৰিটেন বাই কৌটিল্য ইজ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থশাস্ত্ৰ নেক্সট হৰ্ষই তেওঁৰ ৰাজধানী দেশৰ পৰা দেশলৈ স্থানান্তৰিত কৰিছিল হৰ্ষ মুভড হিজ কেপিটেল ফ্ৰম ডেছ টু ডেছ ক'ৰ পৰা ক'লৈ কেপিটেল স্থানান্তৰিত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ থানেশ্বৰৰ পৰা কনৌজলৈকে নেক্সট কোনে ন্যায়সূত্ৰ লিখিছিল হু ৰট ন্যায়সূত্ৰ কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গৌতম নেক্সট সঞ্চী স্তূপ কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল সঞ্চী স্তূপা ৱাজ বিল্ড বাই সঞ্চী স্তূপা কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অশোক নেক্সট চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ কোন আছিল হু ৱাজ দ্য সন অফ চন্দ্ৰগুপ্ত মৌৰ্য পুত্ৰ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিন্দুসাৰ ৱাজ দ্য সন অফ চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট হৰ্ষবৰ্ধন ৰজাৰ ৰাজপ্ৰসাদৰ কবিজনৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য কোৰ্ট পয়েট অফ কিং হৰ্ষবৰ্ধন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণভট্ট হৰ্ষবৰ্ধন ৰজাৰ ৰাজপ্ৰসাদৰ কবি আছিল নেক্সট কোণাৰ্ক সূৰ্য মন্দিৰ কোনে নিৰ্মাণ কৰিছিল হু বিল্ড দ্য কোণাৰ্ক ছান টেম্পল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰসিংহদেৱ 1 কোণাৰ্ক সূৰ্য মন্দিৰ নিৰ্মাণ কৰিছিল নৰসিংহদেৱ প্ৰথম নেক্সট তক্ষশিলা বিশ্ববিদ্যালয় কোন দুখন নদীৰ মাজত অৱস্থিত আছিল তক্ষশিলা ইউনিভাৰ্চিটি ৱাজ লোকেটেড বিটুইন হুইচ টু ৰিভাৰ্ছ ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ সিন্ধু আৰু ঝেলাম ইণ্ডাছ এণ্ড ঝেলাম নদীৰ মাজত এই তক্ষশিলা ইউনিভাৰ্চিটি আছিল নেক্সট ঋগবেদৰ আটাইতকৈ প্ৰমুখ দেৱতা কোন আছিল হু ইজ দ্য মষ্ট প্ৰমিনেণ্ট গড অফ ঋগবেদা ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ইন্দ্ৰ নেক্সট চোলা বংশই ভাৰতৰ বেছিভাগে কোন অঞ্চলত শাসন কৰিছিল চোলা কিংডম মষ্টলি ৰুল হুইচ ৰিজন অফ ইণ্ডিয়াৰ কোনটো অঞ্চলত বেছিকৈ তেওঁলোকে শাসন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সাউথ মানে দক্ষিণ ভাৰতত তেওঁলোকে বেছিভাগ অঞ্চল শাসন কৰিছিল চোলা ডাইনেষ্টিয়ে নেক্সট ৰাজেন্দ্ৰ 1 কাৰ পুত্ৰ আছিল ৰাজেন্দ্ৰ 1 ৱাজ দ্য সন অফ কাৰ পুত্ৰ আছিল ইয়াৰ শুদ্ধ অপশ্যন হৈছে ৰাজাৰাজ 1 নেক্সট হাৰনাথৰ সিংহ স্তম্ভ কোনজন ৰজাৰ অন্তৰ্ভুক্ত টু হুইচ কিং বিলংছ দ্য লায়ন কেপিটেল এট সাৰনাথ লায়ন কেপিটেল কাৰ কোনজন ৰজাৰ অন্তৰ্ভুক্ত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি অশোকৰ শিলালিপিসমূহত অশোকক কি নামেৰে উল্লেখ কৰা হৈছে দ্য নেম বাই হুইচ অশোকা ইজ জেনেৰেলি ৰিফাৰ টু ইন হিজ ইনস্ক্ৰিপশ্যন কি নামেৰে জনা যায় অশোকৰ শিলালিপিসমূহক অশোকক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পিয়াদাসী নেক্সট অশোকৰ শিলালিপিবোৰত প্ৰথমে কাৰ দ্বাৰা পাঠোদ্ধাৰ কৰা হৈছিল অশোকান ইনস্ক্ৰিপশ্যন ৱেৰ ফাৰ্ষ্ট ডেচিফাৰ্ড বাই কোনে পাঠোদ্ধাৰ কৰিছিল শিলালিপিবোৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেমছ প্ৰিন্সেপ নেক্সট অশোকে তৃতীয় বৌদ্ধ পৰিষদ ক'ত পাতিছিল অশোকা কল্ড দ্য থাৰ্ড বুদ্ধিষ্ট কাউন্সিল ক'ত পাতিছিল প্ৰথম থাৰ্ড বৌদ্ধ পৰিষদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাটলিপুত্ৰ নেক্সট মেগাস্থেনিছ কাৰ দৰবাৰত আছিল মেগাস্থেনিছ ৱাজ এট দ্য কোৰ্ট অফ কাৰ দৰবাৰত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট তলত দিয়া শাসকসকলৰ ভিতৰত দ্বিতীয় বৌদ্ধ সভা কোনে সংগঠিত কৰিছিল হু এমং দ্য ফলোইং ৰুলাৰ্ছ অৰ্গেনাইজ দ্য ছেকেণ্ড বুদ্ধিষ্ট
এছেম্বলি বা কাউন্সিল একেটা কথাই ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল কোনে অৰ্গেনাইজ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কালাচুক নেক্সট মৌৰ্য যুগৰ আটাইতকৈ বেছি ব্যৱহৃত মুদ্ৰা আছিল দ্য মষ্ট কমনলি ইউজড কইন আটাইতকৈ বেছি ব্যৱহৃত মুদ্ৰা কি আছিল মৌৰ্য যুগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৰচাপন নেক্সট চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰত গ্ৰীক ৰাষ্ট্ৰদূত কোন আছিল হু ৱাজ দ্য গ্ৰীক এম্বেচাডাৰ ইন দ্য কোৰ্ট অফ চন্দ্ৰগুপ্ত মৌৰ্য ইয়াৰ উত্তৰ কি হ'ব অপশ্যন এ মেগাস্থেনিছ আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন তলত দিয়া কোনে কাশ্মীৰত কনিষ্কৰ ৰাজত্বকালত অনুষ্ঠিত বৌদ্ধ পৰিষদত সভাপতিত্ব কৰিছিল হু এমং দ্য ফলোয়িং প্ৰিচাইডেড মানে সভাপতিত্ব কৰিছিল কোনে কৰিছিল ক'ত কৰিছিল বুদ্ধিষ্ট কাউন্সিল আৰু ক'ত হৈছিল ইন দ্য ৰেইন অফ কনিষ্কৰ দ্বাৰা অনুষ্ঠিত হোৱা বৌদ্ধ পৰিষদত কাশ্মীৰত যি হৈছিল কোনে কৰিছিল এইটো সভাপতিত্ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বসু মিত্ৰ বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই মই ভাবোঁ এইখিনি কুৱেশ্যন আপোনালোকৰ ৰিভিজনত সহায় কৰিব আৰু আগন্তুক এডিআৰই এক্সামৰ কাৰণে আপোনালোকক উপকৃত কৰিব যিসকল বন্ধু বান্ধৱীয়ে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আগলৈ এনেকুৱা ধৰণৰ আপডেট পাই থাকিব হ'লে ধন্যবাদ